নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 আসাম পুলিচ SI বা অসম পুলিচ কনষ্টেবলৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব এই ভিডিঅ'টোত আমি জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব চেনেল যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন হয় সো আমি ইজি টু মডাৰেট যাম সেইকাৰণে প্ৰথম কেইটামান ইজি লাগিব পাৰে কিন্তু পিছলৈ টান কৰি গৈ যাবলৈ চেষ্টা কৰিম কুৱেশ্যন পেটাৰ্ণখিনি প্ৰথম যেটো কুৱেশ্যন হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন হয় উত্তৰ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ নে ওচেনিয়া মহাদেশ সো আমি যদি ইয়াত চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট এনসাৰ অপচন ডি টু হৈছে ইয়াৰ কাৰেক্ট এনসাৰ ওচেনিয়াখনে হৈছে আটাইতকৈ সৰু নেক্সট কুৱেশ্যনটোলৈ আহিলে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত সো আপোনালোকে এনেকুৱা ধৰণৰ যিখিনি দ্বীপৰ কুৱেশ্যন চাব বা কোট কোনখন মহাসাগৰত বা কোনখন মহাদেশত অৱস্থিত সেইখিনি কুৱেশ্যন মেইনলি আপোনালোকে চাব ইয়াত মেইন কথা হ'ল ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত হেতু হৈছে আটলান্টিক মহাসাগৰ উত্তৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ নে ভাৰত মহাসাগৰ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু যদি হ'ব অপচন এ টু কাৰেক্ট এনসাৰ আটলান্টিক মহাসাগৰত অৱস্থিত নেক্সট 3 নম্বৰ কুৱেশ্যনটোলৈ আহিলো এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ভূমধ্য সাগৰ লোহিত সাগৰ কাস্পিয়ান সাগৰ নে আৰব সাগৰ ইয়াত এছিয়া আৰু আফ্ৰিকা দুখন যি কন্টিনেন্টক কোনখন সাগৰে দুভাগ কৰিছে বা পৃথক কৰিছে হেতু হদিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ যি চাৰিটা অপচন দি থোৱা আছে এই চাৰিটা অপচনৰ ভিতৰত অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টু কাৰেক্ট হ'ব লোহিত সাগৰ নেক্সট 4 নম্বৰ কুৱেশ্যনটোলৈ আহিলো এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে সো প্ৰথম ইয়াৰ আগৰ যেটো কুৱেশ্যনটো আহিলে কি আছিল এছিয়া আৰু আফ্ৰিকাক সো এই কুৱেশ্যনটো আহিলে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে হেতু হদাইছে একচুয়ালি মানে কি হয় কিহে পৃথক কৰিছে প্ৰকৃতি হিচাপত ইউৰাল পৰ্বতমালা ককেছাছ পৰ্বতমালা কাস্পিয়ান সাগৰ নে ভগলা নদী সো ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অপচন এ ইউৰাল পৰ্বতমালা একচুয়ালি এছিয়া আৰু ইউৰোপৰ মাজত কি আছে ইউৰাল পৰ্বতমালাটোৱে অৱস্থিত নেক্সট কুৱেশ্যনটো আহিলে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ একচুয়ালি ইকুৱেটৰ হয় সো ইকুৱেড লিখিছে কিন্তু ইকুৱেটৰ হয় ইকুৱেটৰডাল কোনখন মহাদেশত অৱস্থিত হেতু হদিছে বা কোনখন মহাদেশেদি গৈছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আফ্ৰিকা নে এছিয়া সো এইখিনি আমি কুৱেশ্যন চাব লাগিব ধৰি লওক ইকুৱেটৰৰ কথা চাব লাগিব ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন সেইখিনি বস্তু আপোনালোকে মেইনলি চাব ইকুৱেটৰৰ মেইন কোৰ মাজেদি পাৰ হৈ গৈছে দক্ষিণ আমেৰিকাৰ মাজেদি পাৰ হৈ গৈছে নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকে ব্ৰাজিলৰ ৰাজধানী কি হয় ৰিঅ' ডি জেনেৰিঅ সাও পাউলো ব্ৰাছিলিয়া নে লিমা সো একচুয়ালি কান্ট্ৰিৰ কেপিটেল আৰু যিখিনি ইম্পৰ্টেন্ট সিটি সেইখিনি আপোনালোকে চাব তাত মেচ কৰিবলৈ দিয়ে সেই জাপান হলে যদি টকিঅ হয় তেন্তে দিল্লী ইণ্ডিয়া হলে কি হ'ব সো তেনেকুৱা একচুয়ালি কি হয় কেপিটেল সিটিয়ে হওক বা ফেমাস সিটি তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ব্ৰাজিলৰ যি ৰাজধানী কি হয় ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাছিলিয়া নেক্সট কুৱেশ্যনটো আহিলে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন হয় সো ইয়াত আপোনালোকে মন কৰিব প্ৰথমখন সোধা নাই কিন্তু দ্বিতীয়খন প্ৰথমখনৰ কথা আমি সকলোৱে জানো প্ৰথমখনৰ কথা প্ৰশান্ত মহাসাগৰ সো দ্বিতীয়খনৰ কথা ইয়াত সুধিছে প্ৰথম অপচন কেইটা দি থোৱা আছে প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ নে দক্ষিণ মহাসাগৰ আৰু ইয়াত প্ৰথমটোতো অপচন নহয় প্ৰশান্ত মহাসাগৰ স্পেসিফিক আছে ইতিমধ্যে আমি জানো যে সকলোতকৈ বৃহত্তম হ'ল প্ৰশান্ত সাগৰ তাৰপিছত যদি আমি চাবলৈ যাওঁ তেন্তে কোনখন হয় নেক্সট যদি সেকেন্ডত কি আছে আটলান্টিক মহাসাগৰখন অৱস্থিত নেক্সট কুৱেশ্যনটো আহিলে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো কোনটো হয় তলত দি থোৱা ভিতৰত পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো হয় হিমালয় পৰ্বতমালা এন্ডিছ পৰ্বতমালা ৰকি পৰ্বতমালা নে ইউৰাল পৰ্বতমালা সো অপচন গুটেকিটা দেখি আমাক একচুয়ালি হয় লাগে হিমালয়ও দীৰ্ঘতম হয় বা এন্ডিজো হয় ৰকিও হয় ইউৰালো হয় কিন্তু ইয়াত যদি চাবলৈ যাওঁ পৃথিৱীৰ ভিতৰত বুলি সুধিছে পৃথিৱীৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে অপচন বি টু কাৰেক্ট হ'ব এন্ডিজটো আটাইতকৈ ওখ হ'ব কিন্তু এছিয়াৰ ভিতৰত যদি চাবলৈ যাওঁ বা ইউৰোপৰ ভিতৰত চাবলৈ যাওঁ তেতিয়াহ'লে বেলেগ হয় নেক্সট কুৱেশ্যনটো আহিলে পৃথিৱীৰ মহাদেশৰ সংখ্যা কিমান হয় কিমানখন কন্টিনেন্ট আছে হেতু সুধিছে 7খন 5খন 9খন নে 6খন আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে টোটাল কেইখন আছে আমি গম পাওঁ যে 7খন কন্টিনেন্ট আছে
নেক্সট আহিলে পৃথিৱীৰ মহাসাগৰৰ সংখ্যা কিমান হয় 7খন 5খন 6খন 4খন সো ইয়াত মহাসাগৰৰ কথা সুধিছে আৰু মহাসাগৰ যদি চাবলৈ যাওঁ তেন্তে মহাসাগৰ কেইখন একচুয়ালি 5খন হয় সো 7 আৰু 5খন কিন্তু ইয়াত আপোনালোকে 7 5খনটো জানি থলে নহব আপোনালোকে প্ৰত্যেকখনৰ বিষয়ে জানিব লাগিব প্ৰত্যেকখন কিমান এসেন্ডিং অৰ্ডাৰত কিমান নম্বৰত থাকে মাটিকালি হিচাপত কিমানত থাকে বা তাত কি ফেমাস কি আছে সো সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব বা গভীৰতা কিমান বা পপুলেশ্যন কিমান সেইখিনি বস্তু আপোনালোকে মেইনলি মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিলে ৰকি পাৰ্বত্য অঞ্চল তলৰ কোনখন মহাদেশত আছে ৰকি পাৰ্বত্য অঞ্চল এছিয়াত আছে ইউৰোপত আছে আফ্ৰিকাত আছে নে উত্তৰ আমেৰিকাত আছে সো এই গোটেই চাৰিটা অপচন যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ ভিতৰত যেটো কাৰেক্ট হ'ব হেতু হৈছে উত্তৰ আমেৰিকাত অৱস্থিত এতিয়া আহিলো আমি নেক্সট 12 নম্বৰ কোৱেশ্চনটোলে 12 নম্বৰ কোৱেশ্চনটো হ'ল আটাকামা উষ্ণ মৰুভূমি তলৰ কোনখন মহাদেশত অৱস্থিত হেতু সুধিছে আটাকামা ইউৰোপত দক্ষিণ আমেৰিকাত আফ্ৰিকাত নে এছিয়াত সো আটাকামা উষ্ণ মৰুভূমিখন ক'ত অৱস্থিত হয় আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে দক্ষিণ আমেৰিকাত অৱস্থিত নেক্সট কোৱেশ্চনটো আহিলে পাটাগনিয়া কি হয় পাটাগনিয়া বুলি দি দিব পাটাগনিয়া ইজ হোৱাট সো উষ্ণ মৰুভূমি নদী পৰ্বতমালা নে নাতিশীতোষ্ণ মৰুভূমি সো ইয়া যদি আমি চাবলৈ যাওঁ তেন্তে অপচন গুটেকিটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব অপচন ডি নাতিশীতোষ্ণ মৰুভূমি হয় নেক্সট কোৱেশ্চনটো হ'ল মহিঢালৰ গভীৰতা কিমান সুধিছে 2000 মিটাৰ 3000 মিটাৰ 4500 মিটাৰ নে 4000 মিটাৰ মহিঢালৰ গভীৰতা যদি চাবলৈ যাওঁ তেন্তে মহিঢালৰ গভীৰতা হৈছে প্ৰায় 2000 মিটাৰ নেক্সট কোৱেশ্চনটো আহিলে পৃথিৱীৰ গভীৰতম খাত কি হয় সো এনেকুৱা কোৱেশ্চন চাব আপুনি ক্ষুদ্ৰতম কি হয় গভীৰতম কি হয় বৃহত্তম কি হয় সৰ্বনিম্ন কি হয় সেইখিনি মেইনলি বস্তু চাব পৃথিৱীৰ গভীৰতম খাত কি হয় মেৰিয়ান খাত ৰোমান্স খাত সুমেৰিয় খাত নে সুন্দা খাত আৰু মেইনলি ইয়াৰ আপুনি খাতবিলাকৰ গভীৰতাটো মেইনলি চাব বা ক'ত অৱস্থিত সেইখিনি চাব পৃথিৱীৰ গভীৰতম যদি খাতৰ বিষয়ে চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব মেৰিয়ান খাত অপচন এটো কাৰেক্ট আনসাৰ নেক্সট হ'ল মেৰিয়ান খাত যেহেতু গভীৰতম হয় তাৰ গভীৰতা কিমান হেতু সুধিছে সো 11012 মিটাৰ 11011 মিটাৰ 11022 মিটাৰ নে 11021 মিটাৰ সো গুটেকিটা অপচন ওচৰা-ওচৰিকৈ লাগিছে আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আহিলে উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ কি হয় কিলিমাঞ্জাৰো শৃংগ মেকিনলে শৃংগ পামিৰগন্থি নে ত্ৰিবত মালভূমি মেইনলি ইয়াত মন কৰিব ক'ত সুধিছে যে উত্তৰ আমেৰিকাৰ ধৰি লওক আপোনালোকে এছিয়াৰ পঢ়ি গ'ল কিন্তু পৰীক্ষাত আহি যাব উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ কি হয় হেতু সুধিছে উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ উচ্চতম শৃংগ হৈছে মেকিনলে শৃংগ নেক্সট কোৱেশ্চনটোলৈ আহিলে কোনখন মহাদেশৰ আকৃতি এটা উভতা ত্ৰিভুজৰ দৰে সো ত্ৰিভুজটো আমি গম পাওঁ যে তিনিকোণীয়া ত্ৰিভুজটো উভতা দিলে যেনেকুৱা হয় হেতু কোনখন মহাদেশৰ আকৃতি হয় হেতু সুধিছে এছিয়া আফ্ৰিকা দক্ষিণ আমেৰিকা নে ইউৰোপ সো ইয়াত যদি আমি চাবলৈ যাওঁ তেনে ট্ৰায়াঙ্গল আকৃতিত কোনখন মহাদেশ আছে হেতু হৈছে অপচন সি দক্ষিণ আমেৰিকাখন উলটাই দিলে একচুয়ালি ত্ৰিভুজ আকৃতি হয় যদি উলটাই দিবলৈ যাওঁ নেক্সট কোৱেশ্চনটো আহিলে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কি হয় হেতু কথা সুধিছে ৰাছিয়া এছিয়া কানাডা নে ব্ৰাজিল সো এছিয়াখন আমি গম পাওঁ যে একচুয়ালি দেশৰ ভিতৰত নপৰে কন্টিনেন্টৰ ভিতৰত পৰে সো বাকি থাকিলে ৰাছিয়া কানাডা ব্ৰাজিল সেইখনৰ ভিতৰত আটাইতকৈ দ্বিতীয় বৃহত্তম কি সুধিছে সো দ্বিতীয় বৃহত্তম যদি চাবলৈ যাওঁ তেন্তে কানাডা আৰু প্ৰথমখন কি হয় আমি সকলোৱে জানো যে প্ৰথমখন হৈছে ৰাছিয়া ৰাছিয়াৰ মাটিকালি বহুত হয় নেক্সট কোৱেশ্চনটো হ'ল পৃথিৱীৰ সৰ্বমুঠ দেশ কিমানখন আছে পৃথিৱীত 398 197 288 208 সো ইয়াত যদি চাবলৈ যাওঁ পৃথিৱীৰ সৰ্বমুঠ দেশৰ সংখ্যা যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব 197 নেক্সট কোৱেশ্চনটোলৈ আহিলে দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্ৰদ কি হয় টিটিকাকা বৈকাল হ্ৰদ ইউৰাল হ্ৰদ নে গ্ৰেট বিয়াৰ হ্ৰদ দক্ষিণ আমেৰিকাৰ কথা সুধিছে ইয়াত সো দক্ষিণ আমেৰিকাৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন এ টিটিকাকা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিলে
কোনখন মালভূমিক পৃথিৱীৰ মুধচ বুলি জনা যায় পৃথিৱীৰ মুধচ বুলি কাক জনা যায় সেইটো কথা সুধিছে আৰ্মেনিয়া মালভূমি পামিৰ মালভূমি এনাটলিয়া মালভূমি নে কুৰুদিস্তান মালভূমি সো এই যে চাৰিটা অপশ্যন তাৰ ভিতৰত পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয় আমি জানো যে পৃথিৱীৰ মুধচ বুলি পামিৰ মালভূমিক কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে এছিয়া মহাদেশ যিহেতু আমি এছিয়া মহাদেশৰে হয় সো এছিয়া মহাদেশৰ মুঠ মাটিকালি কিমান হয় সেইটো সুধিছে সো আপোনালোকে ভাবি থাকিব জিঅ'গ্ৰাফিত অসম বা ভাৰতৰ মাটিকালি আহিব পাৰে কিন্তু ধৰি লওক আহি যাব এছিয়া মহাদেশৰ মাটিকালি কিমান হয় সো এইটো আপোনালোকে মন কৰিব অপশ্যন যিকেইটা দিয়া আছে 64.2 নিযুত বৰ্গ কিলোমিটাৰ 24.2 নিযুত বৰ্গ কিলোমিটাৰ 44.2 নিযুত বৰ্গ কিলোমিটাৰ আৰু 54.2 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই গোটেইকেইটা যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব অপশ্যন সি 44.2 নিযুত বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো আহিলে পৃথিৱীৰ মুঠ মাটিকালি কিমান সেইটো সুধিছে এছিয়া মহাদেশৰ নহয় পৃথিৱীৰ মুঠ মাটিকালি কিমান সেইটো সুধিছে প্ৰায় 210 নিযুত বৰ্গ কিলোমিটাৰ প্ৰায় 361 নিযুত বৰ্গ কিলোমিটাৰ প্ৰায় 410 নিযুত বৰ্গ কিলোমিটাৰ নে প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোনটো কাৰেক্ট হ'ব অপশ্যন ডি টো কাৰেক্ট হ'ব প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ সো এই পাৰ্টটোত ইমানকেইটা কুৱেশ্যনে আছিলে সো জিঅ'গ্ৰাফি সিৰিজটোৱে আপোনালোকক বহুত পৰিমাণে হেল্প কৰিব বুলি মই ভাবোঁ সো ভিডিঅ'টো চাই কেনে পালে তাক জনাব নাপাহৰিব চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি অকল জিঅ'গ্ৰাফিয়ে নহয় ইণ্ডিয়ান পলিটি ছ'চিয়'লজি সকলোবিলাক ডিছকাছ কৰিম সো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ